Samsung M series কিবা এটা কিন্তু প্ৰবলেম বহুত আজুবা এনেকুৱা ধৰণৰ যেটা ফোন মই ৰিপেয়াৰ কৰিছিলো সার্ভিস সেন্টাৰৰ পৰা ৰিটাৰ্ণ আৰু যাৰ পৰা ৰিটাৰ্ণ আহিছিলে মই তেখেতে খুদিছিলো যে সার্ভিস সেন্টাৰে কি ক'লে যদি আপোনাৰ হাতত ওয়াৰেন্টি আছে সার্ভিস সেন্টাৰে কি ক'লে তো সার্ভিস সেন্টাৰত মোটামুটি 15 দিন মান থৈ দিলে আৰু 15 দিন থৈ দিয়াৰ পাছতে এই ফোনটো ৰিপেয়াৰ নহলে কাস্টমাৰক ৰিটাৰ্ণ কৰিলে আৰু কোনোবাই তাক আহি মোৰ ওচৰত এড্ৰেছ দিলে যে সাবিৰ মোবাইল ৰিপেয়াৰিং দোকানত এইটো ফোন ৰিপেয়াৰ হ'ব তো ফাইনালি মানুহজন মোৰ ওচৰত আহিলে আহাৰ পিছত ফোনটোৰ কন্ডিশন মোক এনেকুৱা দেখাইছে মানে কি দেখাইছে স্যামসাং ওলাই আছে আৰু ফোনটো ৰিস্টাৰ্ট কৰে পুৰা ফোন অন হ'ব অন হোৱাৰ পাছতে ৰিস্টাৰ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ফোন সার্ভিস সেন্টাৰৰ পৰা ৰিটাৰ্ণ হয় আৰু ইয়াত চাওক পুৰা ফোনটো অন হোৱাৰ পিছত ফোনটো আকৌ ৰিস্টাৰ্ট হয় তো বেলেগ এখন দোকানত যেটা বনাবলৈ দিলে বা সার্ভিস সেন্টাৰটো নিলে সার্ভিস সেন্টাৰৰ সফটওয়্যাৰ কৰিলে ফ্লাশিং কৰিলে আনকি ফৰমেটো কৰিলে ইয়াৰ ভিতৰত কি জানি ফোনো ৰিপেয়াৰ হৈছে মই ক'ব নোৱাৰো ফোন একেবাৰে খোলা নাই আৰু খুলিম আপোনাৰ ওচৰত খুলিম তো আপোনাৰ ওচৰত তো প্ৰবলেম কি আছে এইটো চাওক ফোন অন হৈ আছে দেখিছে তো এতিয়া যেতিয়া মই ফোনটো ওয়াইফাই কিবা এটা সাপোজ কাম কৰিব ওয়াইফাই কানেক্ট কৰিম দেখুৱাই দিয়ক ওয়াইফাই কানেক্ট কৰিম ইয়াত ওয়াইফাই কৰিবলৈ আছে ওয়াইফাই আৰু ওয়াইফাই অন কৰিছো ফোনটো 2 মিনিটৰ বেছি নচলে ইমান 2 মিনিটৰ বেছি ফোন নচলে ওয়াইফাই অন হয় নাই এটা ওয়াইফাই অলপ আগত অন হৈছিল এটা অন হোৱা নাই ইয়াত কি আহিছে দেখা দিয়া কি আহিছে ইয়াত কি কৰিম ক্লোজ কৰিম ৱেট কৰিম ক্লোজ কৰাৰ আগত ফোনে বন্ধ হৈ ফোন বন্ধ হ'ল আকৌ ৰিস্টাৰ্ট হৈ আছে চাওক চাই লব ৰিস্টাৰ্ট হৈছে 2 মিনিট চলে ফোন তো এনেকুৱা যদি কন্ডিশনৰ ফোন থাকে আপুনি কি কৰিব বলা ভিডিওটো মই এখনকৈ দেখাম মাইক্ৰোস্কোপৰ তলত ফোন ৰাখিম আৰু ডাইৰেক্ট কম্পিউটাৰৰ থ্ৰুৰে ৰিপেয়াৰ হ'ব যি হ'ব কম্পিউটাৰ স্কিমেটিকৰ ডায়াগ্ৰামৰ থ্ৰুৰে মই কৈছিল না কাম কৰিছে বুলি আৰু পুৰা সিল খোলা আছে ঠিক আছে ইয়াত ইমানটোলৈ কাম কৰিছে কিন্তু কমপ্লিট কৰিব পৰা নাই ইয়াৰ বেক সাইডে চেক কৰি এটি মঙ্গলবারে আহিম ঠিক আছে ইয়াৰ বেক সাইডে চেক কৰি ইয়াত কিন্তু ঠিক আছে আৰু খুচুৰিছে ক'ত ইয়াত বেমাৰ আছে পেটত খুচিছে মুখত বেমাৰ ভাল হ'ব নেকি তো বলক পুৰা হেকলকে দেখাম আৰু এই ফোনটোক মই আপোনাক পুৰা ৰিপেয়াৰ কৰি দেখাম একচুৱেলি বেমাৰ আছে ক'ত আৰু কাম কৰিম ক'ত ফোনটো ইয়াৰ যেটো সিপিইউ হয় মই দেখাইছো আপোনাক বহাবলৈ আৰু এটো ফোনটো হয় আৰু অথনি মই আপোনাক দেখাইছো যে স্ক্র্যাচ কৰা আছে আৰু লগতে ইয়াত সুজন বুলি নামো লিখা আছে এটো নামো আছে আৰু ক্ৰসও আছে এনো আমাৰ দোকানত ইয়া মোৰ দোকানত বোর্ড চেঞ্জ নহয় বোর্ড ৰিপেয়াৰ হ'ব আৰু যি হ'ব ওচৰত লাইভ হ'ব আৰু মই কাস্টমাৰৰ সন্মুখত লৈ পিনে কাম কৰিম আৰু আগতে ফোন 2 মিনিটৰ ভিতৰত ফোনটো ৰিস্টাৰ্ট হয় আৰু ওয়াইফাই কানেক্ট হোৱা নাছিলে মই আপোনাক দেখাইছো ওয়াইফাই অন কৰি কেতিয়াবা অন হয় আৰু কেতিয়াবা অন নহয় আৰু যদিও অন হয় তো ওয়াইফাইৰ যেটো ডিভাইস আছে কোনো ধৰণৰ ডিভাইস ইয়াত শো নকৰে আৰু এতিয়া মই ফোনটো ৰিপেয়াৰ কৰাৰ পিছত ইয়াৰ ওয়াইফাইটো অন কৰিম আৰু অন কৰি ইয়াৰ ডিভাইসটো যেটো হয় ডিভাইসটো কানেক্ট কৰিম লগতে ফোনটো 2 মিনিটৰ ভিতৰত ৰিস্টাৰ্ট হৈছিলে
সেইটো প্ৰব্লেম মই চেক কৰিম যে ফোনটো ৰিষ্টাৰ্ট কৰিছে নেকি। ঠিক আছে, তো ফোনটো দেখিছে ধুনীয়াকৈ অন হৈছে। আৰু এবাৰ ডাইল পেডটো চেক কৰি দেখাইছোঁ যে টাচ, কেতিয়াবা কি হয় CPU বনাওঁতে টাচ ৱৰ্ক নকৰে। তো টাচ ধুনীয়া ৱৰ্ক কৰি আছে, একো অসুবিধা নাই। আৰু মোৰ যিহেতু প্ৰব্লেম আছিলে ৱাইফাই, ইয়াৰ ৱাইফাই ওলাই আছে এতিয়া। আগতে ৱাইফাই এই যিটো হোৱাইট কালাৰ হয় এইটো দেখুওৱা নাছিলে, এতিয়া দেখুৱাই আছে বাৰু যিখিনি হয়। তো ইয়াত চাওক ৱাইফাই অফ হৈছে আৰু ৱাইফাই অনো হৈ আছে। লগতে আগতে ডিভাইচ কোনো শ্ব' কৰা নাছিল, এতিয়া কিন্তু ডিভাইচ শ্ব' কৰি আছে। তো ডিভাইচটোত কানেক্ট কৰিম আৰু যেতিয়া ডিভাইচ কানেক্ট হ'ব তো ওপৰত লগো আহি যাব। তো ফাইনেলি চাওক আপোনাৰ ৱাইফাই কানেক্ট হৈ গ'ল, ওপৰত দেখিছে ৱাইফাই কানেক্ট হৈ আছে। আৰু ফোনটো 2 মিনিটৰ ভিতৰত ৰিষ্টাৰ্ট হৈ আছিলে, ইমান দেৰিলৈকেতো ফোন অন হৈ নাথাকে। ইউটিউব আপোনাৰ ধুনীয়াকৈ চলি আছে, নেটো চলি আছে, ইউটিউবো চলি আছে। যদি ভিডিঅ'টো চাই ভাল লাগে তো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব।